হাই গাইজ, গুড ইভিনিং, ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। যাব ওলাইছোঁ গাঁৱত, শহুৰৰ ঘৰত, কাৰণ দুদিন ধৰি যাব খুজি আছোঁ, বৰষুণৰ কাৰণে যাব পোৱা নাই আৰু এতিয়া গৈ আছোঁ। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। ইয়াত অলপ বাইকৰ পৰা নামিছোঁ, কাৰণ অলপ বোকা আছে সেইকাৰণে। আৰু দেখিছেনে চাৰিওফালে গ্ৰীণ, একেবাৰে সেউজীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্য। গাঁৱত আহিলে সেউজীয়াই চাবলৈ পাওঁ নহয়। এতিয়া মাথাউৰিত উঠিলোঁ, চাৰিওপিনে বৰষুণ পৰি দেখিছেনে ভৰি গৈছে, একেবাৰে নাও চাও আহি গৈছে। এয়া নাও আছে আৰু বৰষুণ পৰিলে পানী জমা হৈ থাকে। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগটো জনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব আৰু আধাকে নাচাব, শেষলৈকে চাব। তেনেহ'লে চাই থাকক। আকৌ নামিলোঁ, বাঁহৰ শাকো পালোঁ আৰু মই নহয় নাইটি পিন্ধি আহিছোঁ, কাৰণ সন্ধিয়া হৈছে, ৰাতি হ'ব সেইকাৰণে। আৰু কাপোৰ চাপোৰ পিন্ধিবলৈ ইচ্ছা নাযায়। আৰু দেখিছেনে বৰষুণৰ পানী একেবাৰে চাৰিওপিনে ভৰি গৈছে আৰু গোটেইটো সেউজীয়া গ্ৰীণ, কিমান ধুনীয়া লাগি আছে নহয় দৃশ্যটো চাবলৈ। এতিয়া আহি পালোঁ শহুৰৰ ঘৰত আৰু আহি এয়া ভাচুৰৰ ছোৱালীটো হাই দিলে জিমি, আৰু অহাৰ লগে লগে নহয় যাওঁতো ভাত বহাই দিলে, লগতে মাছ বনাই আছে। এইটো হৈছে লাও বনাই আছে, লাও দি বৰালি মাছ বনাব আজি। নহয় শহুৰে মাছ মাৰিছে, ডাঙৰ বোৱাল মাছ মাৰিছে আৰু মটনো বনাব, মটনো আছে। এয়া কওঁতে কওঁতে আহি গ'ল, মটনো বনাই আছে। ইহঁতে জানে আহিম বুলি, সেইকাৰণে ৰন্ধা বঢ়া যা যোগাৰ কৰিছে এইবিলাক। এয়া মাছ দেখিছেনে শহুৰে মাৰিছে। এইটো মজা, মাটিৰ চোলা ৰন্ধা বঢ়া খোৱাৰ মজাই বেলেগ নহয়। আৰু এইটো হৈছে ডাঙৰ জাৱৰ ঘৰ, তাৰ মানে বেমাৰ হৈ আছে, শুই আছে তাই, সেইকাৰণে দেখুওৱা নাই। এতিয়া গৰম গৰম ভাত ওলাই দিলে, কাৰণ ঘৰত আহিম, বৰষুণ দিব পাৰে, সেইকাৰণে সোনকালে ভাত চাত ওলাই দিলে। এতিয়া ভাত ওলাই দিলে আৰু এয়া মটন দিছে আগত। ল'ৰাটো জানে মাছ নাখাব, তাই মটন দিছে। আৰু এয়া মাছ, বৰালি মাছ দেখিছেনে কিমান ডাঙৰ, লাও দি মাছ বনাইছে। এতিয়া খাবলৈ বহিছোঁ, মই আৰু হাজবেণ্ডে, ল'ৰা একেলগে বহিছোঁ, সিহঁতও খাব। খাই লৈ নহয় বেছি দেৰি কৰা নাই, এয়া ঘৰত আহিব মানে ওলাইছোঁ। বাঁহৰ শাকতো দেখিছেনে যে মই শহুৰৰ ঘৰত যাবলৈ পাওঁ, কাৰণ মোৰ ৰেচন কাৰ্ড তাতে প্ৰমাণ পত্ৰ, সেইকাৰণে ৰেচন কাৰ্ডৰ কাৰণে চাউল দিয়ে, সেইকাৰণে ফিংগাৰ দিবলৈ যাব লাগে। এতিয়া ঘৰত গাইজ বহুত আগতে আহিছোঁ, আহি পেলাই এয়া চাহ বনাই আছোঁ, কাৰণ শহুৰৰ ঘৰত ভাত চাত খালোঁ, কিন্তু চাহ খোৱা নাই। চাহ নোখোৱা পৰ্যন্ত শান্তি নহ'ব, সেইকাৰণে চাহ বনালোঁ আৰু আহক দেখাই আছোঁ। কৰি চাহ বনাই লৈছোঁ, চাহটো খাম এতিয়া, আৰু চাহ খোৱা পৰ্যন্ত শেষ, কাৰণ ভাত চাতটো খাই আহিলোঁ। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।